নমস্কাৰ, আজি হৈছে 11 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। অহা 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা আৰু 8,000 টকালৈকে বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই দিয়া দৰমহা প্ৰায় সমপৰ্যায়ৰ হ'ব আৰু ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে আহি পৰিছে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ীৰ কৰ্মীৰ মহিলাসকলে আৰু ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। অহা 1 অক্টোবৰৰ পৰাই বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যত চলি থকা উচ্ছেদৰ এক ডাঙৰ খবৰ দিবলৈ লৈছোঁ। কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে এক বিস্ফোৰক মন্তব্য। সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। প্ৰব্ৰজনকাৰী মুছলমানে কেতিয়াও অসমীয়া নিলিখে আৰু এছাম সংখ্যালঘু মানুহে ব্লেকমেইল কৰে যে আমি অসমীয়া ভাষা নকওঁ বুলি। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু একাংশ লোকে ঘৰত অসমীয়া ভাষাত কথা নাপাতে, কিন্তু পঞ্জীয়নত মিছা তথ্য দিয়ে আৰু পিয়লত মিছা তথ্য দিয়াটো অপৰাধ বুলি মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ মন্তব্য আগবঢ়াইছে। আৰু 70% চৰৰ মানুহে বিগত পিয়লটো মাতৃভাষা বঙালী বুলিয়েই লিখিছে আৰু দেখি গৰীয়ামৰীয়া জৰহা পলহা তেওঁলোকে অসমীয়া বুলি লিখে, কিন্তু প্ৰব্ৰজনকাৰী মুছলমানে সদায়ে বঙালী বুলিয়েই লিখে আৰু ইয়াত অসমীয়া নিলিখ বুলি নতুন ভাবুকি দি একো লাভ নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে। আৰু উচ্ছেদ চলি আছে, চলিয়াই থাকিব। বিজেপি চৰকাৰক এনেকুৱা ভয় নাখায় আৰু ভয় দেখুৱাই একো লাভো নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। আৰু ABMCৰ ব্লেকমেইলিঙক শেষ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু কোনো কাৰণতেই বন্ধ নহয় উচ্ছেদ চলি আছে আৰু চলিয়ে থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ব্যক্তিগত নাৰ্ছিং হোম লৈ আহি গ'ল কঠোৰ নিয়ম। সামান্য ভুল কৰিলেই বন্ধ হ'ব নাৰ্ছিং হোম। টকা নোপোৱাৰ বাবে ৰাখি থ'ব নোৱাৰিব নশ্বৰ দেহ আৰু 4 ঘণ্টাতকৈ অধিক সময় ৰাখিব নোৱাৰিব নশ্বৰ দেহ। 104ত কল কৰিলেই চৰকাৰে ল'ব কঠোৰ একশ্যন আৰু স্থানীয় আৰক্ষীকো জনাব পাৰিব সেই ব্যক্তিৰ আত্মীয়। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক যে আৰক্ষীয়ে গৈ ব্যক্তিগত হাস্পতালৰ পৰা উদ্ধাৰ কৰিব নশ্বৰ দেহ আৰু নিয়ম ভংগ কৰিলে 3ৰ পৰা 4 মাহলৈ বাতিল হ'ব নাৰ্ছিং হোমৰ লাইচেঞ্চ আৰু 5 লাখ টকালৈকে ভৰিব লাগিব জৰিমনা। আৰু বাৰে বাৰে এই কাম কৰিলে বন্ধ কৰি দিয়া হ'ব যিকোনো নাৰ্ছিং হোম। আৰু 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এই বিশেষ নিয়ম। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা। কৈছে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। উচ্ছেদিতৰ কাষত সাহস হৈ থিয় দিব এইবাৰ কংগ্ৰেছ। কংগ্ৰেছ শাসনলৈ আহিলে উচ্ছেদিতক দিব উচিত ক্ষতিপূৰণ। ক্ষতিপূৰণৰ লগতে ঘৰ সাজি দিব কংগ্ৰেছ চৰকাৰ আহিলে আৰু সম্ভৱ হ'লে উচ্ছেদিত ভূমি পুনৰ ঘূৰাই দিয়া হ'ব সেইসকলক। এই মন্তব্য বিধায়ক অখিল গগৈৰ। আৰু প্ৰতিটো পৰিয়ালক ঘৰ দিব কংগ্ৰেছে চৰকাৰ গঠন কৰিলে। আৰু ৰাজ্যত চৰকাৰৰ উচ্ছেদ নীতিক সাংসদ ৰকিবুল হুছেইনৰ এই ডাঙৰ মন্তব্য। আৰু কোনো মানুহক উচ্ছেদ কৰি আদানীক মাটি নিদিয়ে কংগ্ৰেছে আৰু অসমৰ মাটিত কোনো আদানীক প্ৰৱেশ কৰিব নিদিওঁ বুলি স্পষ্ট ঘোষণা কৰে সাংসদ ৰকিবুল হুছেইনে। আৰু উচ্ছেদক লৈ চৰকাৰক উভতি ধৰি সাংসদ ৰকিবুল হুছেইনৰ এই মন্তব্য। আৰু উচ্ছেদিতৰ কাষত সাহস হৈ এইবাৰ থিয় দিব কংগ্ৰেছে। কংগ্ৰেছ শাসনলৈ আহিলে উচ্ছেদিতক দিব উচিত ক্ষতিপূৰণ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মুখ্যমন্ত্ৰীক চেলেঞ্জ দি আন্দোলন ঘোষণা আমছুৰ। মুখ্যমন্ত্ৰীৰ জংগী ব্যৱস্থাক কেৰেপ নকৰে আমছুৱে। আৰু আমছুৱে জংগী আন্দোলন কৰিলে জংগী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰীৰ ভাবুকিক ভয় নকৰে বুলি হুংকাৰ প্ৰদান কৰিছে এইবাৰ আমছুৱে। আৰু অহা 12 জুলাইত বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম কঁপাব আমছুৱে। আৰু ভয় ভাবুকিৰে মুখ্যমন্ত্ৰীয়ে আমছুৰ আন্দোলন বন্ধ কৰিব নোৱাৰে। মৃত্যুৰ পিছত শান্তিত থাকিব বিচৰা কবৰস্থানতো
চলাইছে উচ্ছেদ এই বিজেপি চৰকাৰে আৰু মৃত ব্যক্তিৰ ওপৰত বুলডোজাৰ চলাইছে চৰকাৰে। পুলিচৰ বন্দুকৰ ভয় দেখুৱাই একো লাভ নাই, কাৰোবাৰ ধমকি ভাবুকিত আমচুৰ আন্দোলন বন্ধ হৈ নাযায় বুলি আমচুৰ নেতৃত্বই ডাঙৰ স্পষ্টীকৰণ দিছে। আৰু 1980 চনৰ পৰা চলা সংখ্যালঘুৰ সংগ্ৰাম চলি থাকিব, তীব্ৰতৰ হ'ব আৰু অহা 12 জুলাইত সকলো মুছলমানকে প্ৰতিবাদ কৰিবলৈ আহ্বান আমচুৰ। আৰু 12 জুলাইৰ পিছতো এলানি আন্দোলনৰ হুংকাৰ আমচুৰ নেতৃত্বৰ। আৰু অসমৰ মুছলমানক অন্যায় অত্যাচাৰ বন্ধ কৰিবলৈ আহ্বান আমচুৰ ফালৰ পৰা। আৰু সংখ্যালঘুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আন্দোলন কৰিব লাগিব। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। জাতিতকৈ বিজেপি ডাঙৰ নহয়, প্ৰতিগৰাকী মুছলমানে ত্যাগ কৰক বিজেপি। প্ৰতিগৰাকী মুছলমানে ত্যাগ কৰক বিজেপি। আৰু সংখ্যালঘুক উচ্ছেদৰ পাছত প্ৰতিগৰাকী মুছলমানক বিজেপি ত্যাগ কৰাৰ এক প্ৰকাৰ আহ্বান জনোৱা হৈছে। 7 বছৰে বিজেপিৰ হৈ কাম কৰা মুস্তাফা কামালে ত্যাগ কৰিলে বিজেপি আৰু বিজেপিৰ প্ৰতি অসন্তুষ্ট হৈ সংখ্যালঘু নেতাৰ বিজেপি ত্যাগৰ সিদ্ধান্ত। জাতিতকৈ ঊৰ্ধত নহয় ৰাজনীতি আৰু সংখ্যালঘুৰ সংখ্যালঘুৰ প্ৰতিবাদৰ মাজতে বিজেপি ত্যাগ কৰি প্ৰতিবাদ কৰিছে সংখ্যালঘুৱে। ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ মণ্ডলৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ পদত্যাগ আৰু সকলো মুছলমানে বিজেপি ত্যাগ কৰিব লাগে বুলি মন্তব্য সামাজিক মাধ্যমত। আৰু বিজেপিৰ দিনত মুছলমান কোনো কাৰণতে সুৰক্ষিত নহয়, মুছলমানৰ সম্পত্তিও বিজেপিৰ দিনত সুৰক্ষিত নহয় বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে। আৰু মছজিদো সুৰক্ষিত নহয় বিজেপিৰ দিনত আৰু জাতিতকৈ বিজেপি ডাঙৰ নহয়, গতিকে বিজেপি ত্যাগ কৰাৰ আহ্বান জনোৱা হৈছে আৰু প্ৰতিগৰাকী মুছলমানে যাতে বিজেপি ত্যাগ কৰে ইয়াৰ বাবে আহ্বান জনোৱা হৈছে।